আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ পৰা পাব্লিছ হৈছে। বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে LPMৰ ক্ষেত্ৰত খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ। আৰু এইখন নটিচত কি আছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু 40 জন টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি প্ৰয়োজ্য হ'বনে নহ'ব সেইখিনি কথাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। আৰু সেইখন নটিচ 9/2/2026 তাৰিখে পাব্লিছ কৰিছে। ইয়াত লিখিছে গভ অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19। ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে। ইয়াত কৈছে নটিফিকেশ্যনত ইট ইজ হিয়াৰ বাই notified to the provincialized tutor district with list of the includes who have the acquiring the requisition of educational and professional qualification as per NCT guideline for upgradation the post teacher who have the qualified DLED are hereby I request to attend and the DE Assam for 11 AM to 4 PM for verification on the uploading the document as per schedule date of the mention here বুলি নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে। কাৰণ যিসকল টিউটৰ ছাৰ বাইদেউসকলে NCT গাইডলাইন মতে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অলৰেডি গ্ৰহণ কৰিছে তেখেতসকলক আপোনাৰ আৰু সেই ভেৰিফিকেশ্যনত মতা হৈছে। যিসকলে এপ্লাই কৰিছিলে, যিসকল DLED লৈছিলে আৰু সেই DLED ডকুমেণ্টখিনিৰ ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছে আপোনাৰ DE অফিচলৈ 11 বজাৰ পৰা 4টা বজাৰ ভিতৰত। আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু সেইখিনি কেতিয়া মাতিছে ডেট অফ শ্বেডুল নিশ্চয় আপোনালোকক মই ক'ম। ডিষ্ট্ৰিক্ট ৱাইজত মাতিছে বা প্ৰত্যেকটো ডিষ্ট্ৰিক্টে কেতিয়া ক'ত আহিব লাগে সেইখিনিও ক'ম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে কি ডকুমেণ্ট তেখেতসকলে হাতত ৰাখিব লাগিব বা সেইটো ভেৰিফিকেশ্যনৰ কি ডকুমেণ্ট আনিব লাগিব। ইয়াত কৈছে লিষ্ট অফ দ্য টেষ্টিমনিয়েলছ এণ্ড অব্লিক্স ডকুমেণ্ট। ইয়াত 1 নম্বৰত কৈছে পেপাৰ ৰিলেটেড টু প্ৰুফ ইন ছাৰ্ভিচ এজ অন 10/8/2017 10/8/2014 চনৰ যিখিনি ইন ছাৰ্ভিচত থকা তেখেতসকলৰ ৰিলেটেড ডকুমেণ্ট আনিব লাগিব। 1 নম্বৰ এপইণ্টমেণ্ট লেটাৰ একচেপ্ট দ্য জইনিং ৰিপৰ্ট অফ দিছ দ্য এপ্লিকেণ্ট। ইয়াত কৈছে এপইণ্টমেণ্ট লেটাৰ আৰু একচেপ্ট জইনিং ৰিপৰ্টটো। আৰু ইয়াত স্কুল মেনেজিং কমিটিৰ SMC স্কুল ৰেচপেক্ট এপইণ্টমেণ্ট এপ্লিকেণ্টৰ যিখিনি কনচাৰ্নছ SMCৰ পৰা দিছে সেইখিনি লাগিব। 3 নম্বৰ ফটোকপি অফ দ্য এটেণ্ডেন্স ৰেজিষ্টাৰ of the school during the service period to the applicable duly counter signs by the head of institution আৰু তেখেতে তেতিয়াৰ পৰা যিখিনি আপোনাৰ ছাৰ্ভিচত আছে সেইখিনি তেখেতসকলে ৰেজিষ্টাৰত তেখেতসকলে আনিব লাগিব। এটেণ্ডেন্স ৰেজিষ্টাৰটো তাত আৰু হেডমাষ্টাৰে চহী কৰিব লাগিব। আৰু ডি নম্বৰটো কৰিছে চাৰ্টিফিকেট ইছ্যু বাই দ্য স্কুল অথৰিটি স্পেচিছ দ্য ছাৰ্ভিচ ইজ অফ দ্য এপ্লিকেণ্ট দ্য স্কুল এজ অন 10/8/2017। ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। ই নম্বৰটোত ইয়াত উল্লেখ কৰিছে চেলাৰী ষ্টেটমেণ্ট ষ্টাৰ্টিং দ্য পে বেন বেচিক পে DA আদাৰ এলাউন্স of the applicants for the entry service period। ইয়াত উল্লেখ কৰিছে আপোনাৰ চেলাৰী ষ্টেটমেণ্ট ষ্টাৰ্টিং পে বেনৰ ৰিচিপ্ট কপি আনিব লাগিব। আৰু এপত উল্লেখ কৰিছে ইউটাইজ ৰেকৰ্ড প্ৰুফ অফ দিছ দ্য এপ্লিকেণ্ট ইন ছাৰ্ভিচ 10/8/2014 তেখেতসকলে আপোনাৰ সেই ছাৰ্ভিচটোত আছিলে নাই সেই ইউটাইজৰ ৰেকৰ্ড আনিব লাগিব। আৰু 2 নম্বৰত কৈছে এডমিশ্যন ৰেকৰ্ড এডমিশ্যন শ্লিপ DLED কোৰ্চ টৰ দ্য NIOSৰ যিখিনি DLED কোৰ্চৰ এডমিশ্যন ৰিচিপ্ট আনিব লাগিব। আৰু 3 নম্বৰত কৈছে আপোনাৰ 18 মন DLED চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট টৰ দ্য NIOS এপ্লিকেণ্ট কমপ্লিট বিফোৰ 01/04/2019 আগত মানে তেখেতসকলে 18 মহীয়া যিখিনি NIOSৰ পৰা DLED কৰিছিলে সেইখিনি কমপ্লিট কৰিব লাগিব। আৰু ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ডিষ্ট্ৰিক্ট ৱাইজত ইয়াত মাতিছে আৰু কেতিয়া তেখেতসকলক মাতিছে 11/2/2026 তাৰিখে মাতা হৈছে। দ্য ডিষ্ট্ৰিক্ট ৱাইজ শ্বেডুল ইজ গিভেন বিলো। ইয়াত উল্লেখ কৰিছে 11/2/2026 নলবাৰী ধুবুৰী ধেমাজি চিৰিভূমি কামৰূপ দৰং কাছাৰ গোলাঘাট যোৰহাট শোণিতপুৰ ওদালগুৰি বক্সা মৰিগাঁও কোকৰাঝাৰ গোৱালপাৰা। ইয়াত আপোনাৰ 14খন ডিষ্ট্ৰিক্টক মাতিছে আপোনাৰ 11/2/2026। ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে তেখেতসকলক মতা হৈছে আপোনাৰ DE অফিচলৈ আৰু 14খন ডিষ্ট্ৰিক্টক একেলগে মতা হ'ব। আৰু কাৰ নাম আছে লিষ্টত কিমানজন আহিছে সেয়া নিশ্চয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব।
নিশ্চয় আপুনি স্ক্ৰীন ফৰটেক কৰিছে লিষ্ট অফ প্ৰভিন্সিয়েল টিউটৰ কল ফৰ দ্য ডকুমেণ্ট অফ ভেৰিফিকেশ্যন যিসকল প্ৰভিন্সিয়েল টিউটৰ ছাৰ বাইদেউসকলক নিমন্ত্ৰণ কৰা হৈছিলে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলক ইয়াত নাম দিয়া হৈছে 1 নম্বৰত কাছাৰ ডিষ্ট্ৰিক্টৰ কোনোবা ছাৰৰ নাম আছে আৰু নিশ্চয় আপুনি স্ক্ৰীন ফৰটেক কৰিছে ইয়াত আপোনাৰ উল্লেখ কৰিছে নেম অফ পলক আৰু নেম অফ টিচাৰৰ নাম হৈছে শংকৰ দাস আৰু পলকৰ নাম ইয়াত উল্লেখ কৰিছে নেম অফ আপোনাৰ স্কুল প্ৰভিন্সিয়েলাইজ স্কুলখনৰ নাম ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ কাছাৰৰ 1 পৰা 3 লৈকে আছে তাৰপাছত গোৱালপাৰা তাৰপাছত আকৌ যোৰহাট শোণিতপুৰ ওদালগুৰি আৰু কোকৰাঝাৰ ঠিক তেনেকৈ আহিছে আৰু সেইখিনিত আমাৰ যিসকল আৰু ভেৰিফিকেশ্যনৰ কাৰণে যিসকল টিউটৰ ছাৰ বাইদেউসকলক মতা আছে তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ তেখেতসকলক ডকুমেণ্ট ভেৰিফাই কৰিবৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে সেইসকল শিক্ষক কৰ্মচাৰীক মতা হৈছে আপোনাৰ 11 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলৰ আপোনাৰ ভেৰিফিকেশ্যন হ'ব আপোনাৰ deasam.gov.in আৰু আপোনাৰ তাত অফিচত আৰু নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে কি ডকুমেণ্ট লৈ আহিব লাগিব সেইখিনি নিশ্চয় কোৱা হ'ল আৰু সেয়া আপোনালোকৰ কাৰণে ভাল খবৰ আৰু এনেকৈ আমাৰ 1 পৰা ইয়াত আপোনাৰ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে 18 লৈকে আছে আৰু ইয়াৰ পাছৰ লিষ্টখিনি আপোনালোকক মই দেখুৱাইছো আপোনালোকৰ নামখিনি আছে নাই চাওক আৰু ইয়াৰ পাছত আছে 19 পৰা আপোনাৰ 41 লৈকে আছে মানে 1 পৰা কেৱল 41 জন টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি মতা হৈছে আৰু নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে কোকৰাঝাৰৰ পৰা আপোনাৰ আছে বক্সা আৰু বক্সা আপোনাৰ কোকৰাঝাৰ তাৰপাছত বক্সা জিলা আছে দৰং জিলা আছে তাৰপাছত নলবাৰী তাৰপাছত আপোনাৰ মৰিগাঁও আৰু চিৰিভূমি কামৰূপ ধেমাজি গোৱালপাৰা নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু 40ত ধেমাজিৰ এজন ছাৰৰ নাম আছে আৰু খুবেই এটা ভাল খবৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ বিষয়টো হৈছে আপোনাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল অলৰেডি NCT গাইডলাইন মতে যিসকলে কোৱালিফাইড হৈছে বা যিসকলে তেখেতসকলে কোৱালিফাইড আপোনাৰ গ্ৰহণ কৰিছে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে সেইসকলৰ অলৰেডি ফাইল ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলক আমন্ত্ৰণ কৰা হৈছে আপোনাৰ DE অফিচলৈ মতা হৈছে আৰু তেখেতসকলে 11 বজাত 11 তাৰিখে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আপোনাৰ 11 বজাৰ পৰা 4 বজাৰ ভিতৰত তাত উপস্থিত থাকিব লাগিব আৰু তাত তেখেতসকলক কি কৰা হ'ব ডকুমেণ্টখিনি চোৱা হ'ব আৰু ডকুমেণ্টখিনি সঠিক যদি আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু 2017 চনৰ পৰা আপোনালোকৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ কপিটো আনিব লাগিব আৰু আপোনালোকৰ পে বেনৰ ৰিচিপ্ট কপি এটা আনিব লাগিব আৰু ডাইচৰ ৰেকৰ্ডখিনি আনিবলৈ ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী তীৰ্থ ছাৰ বাইদেউসকলৰ কাৰণে যিসকলৰ নাম আছে তেখেতসকলৰ কাৰণে ইয়াত ভাল খবৰ কাৰণ 1 পৰা 41 লৈকে সেইখন লিষ্টত আছে আৰু খুবেই এটা ভাল খবৰ সেইসকল তীৰ্থ ছাৰ বাইদেউসকলক 11 ফেব্ৰুৱাৰী তাৰিখে মতা হৈছে আৰু যিসকল তীৰ্থ ছাৰ বাইদেউসকলে তাত আহিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু নিজৰ ডকুমেণ্টখিনি তাত ছাবমিট দিব পাৰিব আৰু তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে আৰু সেইমতে LPME টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি আছে আৰু বহুতো টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ বাদ পৰি আছে কেৱল আপোনাৰ 9000 LPME টিউটৰ ছাৰ বাইদেউসকলৰ ভিতৰত কেৱল 200-300 যদি আপগ্ৰেড কৰে তেনেহ'লে সেই সমস্যা সমাধান নহয় কাৰণ অসম চৰকাৰে সেইসকল যিসকল আপগ্ৰেডৰ পৰা বঞ্চিত হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলক উপযুক্ত কোৱালিফিকেশ্যনখিনি গ্ৰহণ কৰিবৰ কাৰণে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনখিনি গ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে কিন্তু সেই 5 বছৰত সেই টিউটৰ ছাৰ বাইদেউসকলক কোনো এটা সুবিধা প্ৰদান নকৰিলে আৰু টিউটৰ ছাৰ বাইদেউসকলে ইমানখিনি দাবী উত্থাপন কৰাৰ পাছতো তেখেতসকলক আপগ্ৰেডৰ কাৰণে কোনো এটা বিকল্প ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ নকৰিলে যিসকল টিউটৰ ছাৰ বাইদেউসকলে টিউটৰ নোহোৱাৰ আগতে যিসকলে সেইখিনি এই কোৱালিফিকেশ্যন গ্ৰহণ কৰি ৰাখিছিলে সেইসকলৰ কাৰণেহে ভাল খবৰ যিসকল এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই তেখেতসকলৰ কাৰণে কোনো ভাল খবৰ অহা নাই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিন্তু সেই হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ভিতৰত কেৱল 200-300 আপগ্ৰেড কৰিলে কেতিয়াও সমস্যা সমাধান নহয় আৰু সেইখিনি অসম চৰকাৰে চিন্তা কৰি বিকল্প ব্যৱস্থা এটা নিশ্চয়কৈ গ্ৰহণ কৰিব লাগিব আৰু সেই সকলো টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেডৰ এটা সুবিধা প্ৰদান কৰি তেখেতসকলে সেইখিনি যিখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে সেইখিনি লোৱাৰ এটা ব্যৱস্থা কৰি দিব লাগিব যিসকলৰ DLED নাই DLED লোৱাৰ ব্যৱস্থা কৰক যিসকলৰ টেট নাই তেখেতসকলৰ কাৰণে যদি টেট প্ৰয়োজ্য তেনেহ'লে বিশেষ টেটৰ পতাৰ ব্যৱস্থা কৰক অতি সোনকালে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী অলৰেডি হয়তো ঘোষণা কৰিছে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পতাৰ এটা ব্যৱস্থা চিন্তা চৰ্চা কৰিছে বুলি সেইখিনি অতি সোনকালে কৰিব লাগে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসমৰ পৰাই নাইকিয়া কৰিব লাগে বুলি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ন্যায় পাব লাগে তেখেতসকলক প্ৰতিজনকে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ এটা সুযোগ প্ৰদান কৰিব লাগে আৰু তেখেতসকলৰ সেই ব্যৱস্থা অসম চৰকাৰে যদি মাননীয় মুখ্যমন্ত্ৰীয়ে যদি গ্ৰহণ কৰিব বিচাৰে নিশ্চয়কৈ পাৰিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুক মই এটাই অনুৰোধ কৰিম আপোনালোকে জানতে এনেকৈ আমাৰ ভিডিঅ'
ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব প্ৰতিজন টিউটৰ গুৰুৱে গম পায় অসম চৰকাৰে গম পায় আপোনালোকৰ প্ৰতি হয়তো সহানুভূতি হৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান কৰা এটা সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ গুৰুলৈ অনুৰোধ কৰিম আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক যাতে নেকি দৃষ্টিগোচৰ কৰাব পাৰে আমাৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আগম